মই গুৱাহাটীৰ পৰা ঠিক 8:20 বিশ্বনাথ চাৰিআলি হৈ বিহালীৰ বৰগাঁৱলৈ বুলি যাত্ৰা কৰিছিলোঁ আৰু মই মাজত 3বাৰ ৰৈছিলোঁ 2 মিনিট 3 মিনিটৰ কাৰণে 3বাৰ ৰৈছিলোঁ। এই গোটেই পথছোৱা আজি আহি পাওঁতে মোক লাগিলে 3 ঘণ্টা 10 মিনিট। গুৱাহাটীৰ পৰা বিহালীৰ বৰগাঁৱলৈকে মোক 3 ঘণ্টা 10 মিনিট লাগিলে মাত্ৰ। এই মই য'ত জনসাধাৰণত আছোঁ এইখন দলং কেইদিনমানৰ আগতে প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসীৰ কাৰণে উৎসৰ্গা কৰিছিল। এইখন জিয়া ভৰলী নদীৰ ওপৰত এখন দলং, এখন বৃহৎ দলং। এই দলংখন বা এই ৰাস্তাটো সম্পূৰ্ণ হৈ যোৱাৰ কাৰণে বিহালীৰ পৰা গুৱাহাটীলৈকে আগতে প্ৰায় 5 ঘণ্টা লাগিছিল, এতিয়া 3 ঘণ্টা 10 মিনিট 15 মিনিট লগা হ'ল। এয়া হৈছে দেশৰ উন্নতি। এইখন আমাৰ এখন নতুন দেশ, প্ৰগতিৰ দেশ। এইখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে। অসমতো এই বিকাশে পূৰ্ণতা পাই উঠিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰশত বা তেখেতৰ নেতৃত্বত। সকলোৱে এই এখন নতুন অসমৰ কথা আমি চিন্তা কৰি থাকোঁ। আমাক এনেকুৱা এখন অসম লাগে যিখন অসমত শান্তি হওক, যিখন অসমত প্ৰগতি হওক, যিখন অসমত কোনো ধৰণৰ বেয়া চিন্তা, বেয়া কথা বতৰা নাথাকিব আৰু চাৰিওফালে অকল বিকশিত অসম হওক, সেই পৰিৱেশৰে আমি আগবাঢ়িছোঁ। সকলোকে এই পৰিৱেশটোৰ লগত খাপ খুৱাই আমাৰ ৰাজ্যখনৰ প্ৰগতিত, দেশখনৰ প্ৰগতিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ।